নমস্কাৰ প্ৰিয় দৰ্শক কৰ্নেল চেণ্ডাৰ্ছে কৈছিল মানুহ নিজে পৰাজিত হ'ব নিবিচাৰিলে কেতিয়াও তেওঁ পৰাস্ত নহয় কিডনী হস্পিটেল আয়োগিদেল আপোনালোক সকলোকে স্বাগতম আজি আমাৰ সৈতে উপস্থিত আছে দৰং জিলাৰ এগৰাকী শুভাকাংক্ষী ইতিমধ্যে তেওঁ কিডনী হস্পিটেল আয়োগিদেল চিকিৎসা গ্ৰহণ কৰি আৰোগ্য লাভ কৰিছে তেখেত হৈছে শফিকুল ইছলাম গতিকে শফিকুল ইছলাম আপোনাক অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো হয় হয় গতিকে আপোনাৰ গোটেই কথাখিনি আমি গম পাইছোঁ যে আপুনি কিডনী হস্পিটেল আয়োগিদেলত আপুনি চিকিৎসা গ্ৰহণ কৰিছে আৰু খুব ভাল কথাটো হ'ল কি আপুনি বৰ্তমান সম্পূৰ্ণ সুস্থ হয় আৰু অকমান থুলমুলকে আমাৰ দৰ্শকক কওকচোন আপোনাৰ কথাখিনি নমস্কাৰ মানে প্ৰথম আৰম্ভণিতে আপুনি ক'ত কেনেকৈ ট্ৰিটমেণ্ট আৰম্ভ কৰিছে মোৰ যেতিয়া বেমাৰ ধৰা পৰিলে মোৰ মানে লোকেল ক্লিনিক আছিলে খাৰপেটীয়াত কেইবছৰ আগত আজি প্ৰায় 6 মাহমান আগত হয় মোৰ লোকেল ক্লিনিক আছিলে খাৰপেটীয়াত চেটাৰ্জি ক্লিনিক বুলি কয় তাতে মই গৈছোঁ যোৱাৰ পিছত আল্ট্ৰাচাউণ্ড কৰিলে কৰাৰ পিছত মানে তেখেতসকলে আপোনাৰ কিডনী প্ৰায় 80% গৈছে হয় হয় আপুনি এতিয়া সোনকালে ট্ৰিটমেণ্ট লওক লোৱাৰ পিছত আপুনি যদি সোনকালে ট্ৰিটমেণ্ট লয় আপোনাৰ মানে ঝামেলা হ'ব ভেজাল হ'ব পিছত মই ঘূৰিলোঁ তেজপুৰৰ পৰা আৰম্ভ কৰি মানে একদম গুৱাহাটীত এইমছ ভাঙাগড় বহুত জেগা গ'লোঁ যোৱাৰ পিছত মানে এই কাম এটাই ইয়াতে কৈ আছে বাহিৰতটো মানে কিডনী এটা ষ্টাৰ্ট কৰিব লাগে আৰু এটা মানে ডায়েলিচিছ কৰিব লাগে এনেকৈ ক'লে আৰু চেন্নাই গ'লোঁ মানে আপোনাৰ ইয়াতে চিকিৎসা নহ'ব বুলি ক'লে আৰু যে মানে বাহিৰলৈ যাব লাগিব হয় তাৰপিছত বেলুৰত গ'লোঁ তাতেও ক'ত গ'ল আপুনি প্ৰথম গ'লোঁ চেন্নাই গ'ল বেলুৰ তাৰপিছত দিল্লীত তাৰপিছত তাৰ পৰা ঘূৰি আহিলোঁ কাম নহ'ব আহি কিনে ঘৰত মানে আপোনাৰ চিকিৎসা সিমান নাবাঢ়িল নাই সিমান আগবাঢ়িছে মানে কৈ আছে ডায়েলিচিছ কৰিব লাগিব আৰু এটা ট্ৰান্সপ্লাণ্ট কৰিব লাগিব তাৰপিছত মানে কিডনী পেলাই দিব লাগে এটা কিডনী মানে উলিয়াই পেলাব লাগে আৰু এটা ডায়েলিচিছ কৰি দিব তাৰপিছত মইতো ইমান অক্ষম পইচা পাতি নাই দুখীয়া মানুহ পিছত ঘৰত বহাৰ পিছত তাৰপিছত আৰু এজন মানে আমাৰ ডক্টৰ আছিলে তেওঁ ক'লে যে আয়োগিদেলত যাওক ভাল পৰামৰ্শ দিছে মোক গুৱাহাটীৰ সোণাপুৰৰ কিডনী হস্পিটেল আয়োগিদেলত যাওক তাতে ক'লে কিজানি আপোনাৰ সুস্থ হ'ব পাৰে যদি মালিকে চায় আল্লাহে চালে পিছত আহিলোঁ ইয়াত অহাৰ পিছত ছাৰে চালে চোৱাৰ পিছত ক'লে ছাৰে কোনগৰাকী চিকিৎসক আপোনাৰ অৰূপ কুমাৰ নাথ ছাৰ ডাক্তৰ অৰূপ কুমাৰ নাথ ছাৰে চালে চাৰৰ পিছত চলে এইটো হ'ব ঠিক আছে আমি চাম কিন্তু মানে ভৰসা দিছে চাম আমি হয় হয় আৰু আপোনাৰ যেতিয়া আপুনি চিকিৎসা গ্ৰহণ কৰি আছিলে বাহিৰত তেতিয়া আপোনাৰ ক্ৰিয়েটিনিনটো কিমান আছিলে ক্ৰিয়েটিনিনটো 8 আছিলে 8.8 কিমান আছিলে আৰু তাৰপিছত আৰু আপোনাৰ কিডনীটো উলিয়াবলগীয়া নহ'ল নাই ইয়াতে অহাৰ পিছত ছাৰে আমাক মানে পিছত ষ্টেণ্ড লগাই দিলে লগাই দিয়াৰ পিছত 15 দিন পিছত আৰু এটা লেফ্ট ছাইডত অপাৰেশ্যন কৰিলে কৰাৰ পিছত মই মানে লাহে লাহে সুস্থ হ'ব ধৰিলোঁ মানে এতিয়া আপোনাৰ দুইটা কিডনী সুৰক্ষিত একদম মানে মোৰ কিডনী এতিয়া কোনো প্ৰব্লেম নাই মই নিজে সুস্থ হৈ আছোঁ কিন্তু বাহিৰত আপোনাক এটা কিডনী পেলাই দিব লাগে আৰু এটা ডায়েলিচিছ কৰি দিব তেতিয়াহ'লেতো মই চেছ ডায়েলিচিছ কৰিলে মানে কি হয় 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 ভৰসা নাই গ্যাৰাণ্টি নাই এতিয়া আপোনাৰ ক্ৰিয়েটিনিন এতিয়া মোৰ ক্ৰিয়েটিনিন 2 আছে 2 আহিল আজি টেষ্ট কৰিলোঁ 2 আহিছে আৰু দুইটা কিডনী এতিয়া সুৰক্ষিত মই এতিয়া নিজেও মানে পুৰা আগতকৈ এতিয়া ভাল লাগি আছে খুব ভাল লাগিছে আপোনাক এগৰাকী সুস্থ ব্যক্তি যেন লাগিছে আৰু বৰ্তমান আপুনি ঘৰুৱা কাম বন কৰি আছোঁ ঘৰত কাম বন কৰি আছোঁ মই 1 বছৰ 2 বছৰ আগত যেনেকুৱা মই কিন্তু ফাৰ্ষ্টত গম পোৱা নাই মোৰ যে এনেকুৱা হৈছে কিন্তু মই অলপ ঘুংগি কৰি আছিলোঁ পিছত এতিয়া মই সেই 10 বছৰ আগত যেনেকুৱা মই সুস্থ আছিলোঁ তেতিয়া সেনেকুৱা লাগি আছে এতিয়া মানে আপোনাৰ সম্পূৰ্ণ সুস্থ লাগি আছে আৰু এতিয়া আপুনি যে কৈছে কাম কৰিবলৈ কি কাম কৰিব পৰা হৈছে মই খেতিত বাতিত মানে মই কৰিব পৰা হয় ভেজিটেবলৰ কাম কৰোঁ মানে এতিয়া মানে
পাৰোঁ, অসুবিধা নাই। হয় হয়, খুব ভাল লাগিছে আপোনাৰ ভাল লাগিছে কথাখিনি। কাৰণ গ্ৰীকসকলে কৈছিল এটা সুস্থ দেহতে এটা সুস্থ মনে বাস কৰিব পাৰে। গতিকে আমাৰ দেহাটো যদি সুস্থ নহয় তেতিয়াহ'লে আমাৰ মনটো অসুস্থ হৈ থাকিব, নহয় জানো প্ৰিয় দৰ্শক? গতিকে আমি আচলতে অসমীয়া এষাৰ বৰ সুন্দৰ কথা আছে দেহা থাকিলেহে বেহা। গতিকে আমি নিজৰ দেহাটোৰ যত্ন লোৱাটো খুব জৰুৰী। আৰু আপুনি খুব সুন্দৰকৈ আপোনাৰ দেহাটোৰ আপুনি যত্ন ল'লে, কেতিয়াও হাৰ নেমানিলে, নহয় জানো? গতিকে আপুনি দেহাটো সুস্থ কৰিবৰ কাৰণে চেষ্টা কৰি থাকিলে, শেষত আহি আপুনি গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল আইকিডিত আপুনি খুব সুন্দৰকৈ ট্ৰিটমেণ্টটো আপুনি গ্ৰহণ কৰিলে, নহয় জানো? আৰু বৰ্তমান আপুনি সম্পূৰ্ণ সুস্থ এগৰাকী ব্যক্তি। খুব ভাল লাগিছে আপোনাৰ কথাখিনি। গতিকে আপুনি দৰ্শকক মই ক'ব বিচাৰিছোঁ যে যদি মানে থাকিব বিচাৰে, কিডনীৰ কিবা প্ৰব্লেম হ'লে আপোনালোকে বাহিৰত যাব নালাগে। কিছুমানে কৈ থাকে মানে চেন্নাই যাওক, মানে সচৰাচৰ কৈ থাকে এইটো কথাটো, চেন্নাই যাওক, বাহিৰত যাওক। নহয়, ভুল। মই গোটেই বিচাৰি চাইছোঁ, কিডনীৰ কাৰণে অসমতে মানে বেষ্ট। মই সেইদিনাখন মোৰ লগত এজন লগ হৈছিলে, বেটত আছিলে, এই হেৰিৰ পৰা আহিছিলে, কলকাতাৰ পৰা আহিছিলে। কলকাতাৰ পৰা আহিছিলে, ইয়াতে আহি কিনে তেখেতে মোক ফোন মাৰিছিলে, তেখেত ভাল পাইছে। মোৰ লগৰ বেটত আছিলে, তেখেতেও ভাল পাইছে। গতিকে আপুনি গুৱাহাটীৰ পৰা আপুনি ইয়াতে গুৱাহাটীতো বহু চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিলে, আপুনি বাহিৰতো গ'ল, হয়নে? চেন্নাইও গ'ল বুলি কৈছে, দিল্লীও গৈছোঁ বুলি কৈছে। আৰু আপুনি গোটেইখিনি চিকিৎসালয় আপুনি গৈ আপুনি নিজে দেখিলে আৰু ইয়াতো আপুনি চিকিৎসা গ্ৰহণ কৰিলেহি। গতিকে কিডনী হস্পিটেল আইকিডিৰ এই পৰিৱেশটো আপোনাৰ কেনেকুৱা লাগিছে? একদম ভাল, একদম ভাল, চিকিৎসা গোটেই কথা একদম গোটেই মানে এইটো আৰু ক'বলৈ নাই। বহুত ভাল পাইছোঁ মই নিজৰ মানে একদম ঘৰৰ নিচিনা বহুত ভাল পাইছোঁ। আৰু ডাক্তৰ অৰূপ কুমাৰ নাথৰ বিষয়ে একদম মানে অৰূপ কুমাৰ নাথৰ মানে তাৰ বিষয়ে মানে ক'বলৈ একোৱেই নাই। একদম নৰ্মেল মানুহ। যেনেকুৱা মানে এই ডক্টৰ ছাৰে যেনেকুৱা বুজায় চিকিৎসক আৰু ৰোগীৰ মাজৰ যিটো বন্ধুত্ব, একদম পুৰা বন্ধুত্ব, সেইটো কেনেকুৱা পাইছে? একদম ভাল, একদম ভাল। যিকেইজন ডক্টৰ আছে আৰু ছাৰৰ বহুত চবেই ভাল, বহুত মানে গুৰুত্ব দিয়ে, বহুত গুৰুত্ব দিয়ে। বেলেগ বেলেগ হস্পিটেলত চাইছোঁ, ইমান গুৰুত্ব নাই। হয় হয়, খুব ভাল লাগিলে আপোনাৰ গোটেই কথাখিনি। গতিকে আপুনি সুস্থ হৈ থাকক, খুব ধুনীয়াকৈ আপুনি থাকক। আৰু আপুনি কৈছে যে ইতিমধ্যে আপুনি খেতিপথাৰতো আপুনি সহায় কৰিছে আপুনি ঘৰৰ মানুহক, নহয় জানো? গতিকে সেয়া সঁচাকৈ এটা বৰ ভাল লগা কথা আমাৰ কাৰণেও। খুব ভাল লাগিলে আপোনাৰ গোটেই কথাখিনি। গতিকে মই ভাবিছোঁ যে আজিৰ এই কথাখিনিয়ে বহু ব্যক্তিৰ মাজলৈ, এই অনুষ্ঠানটো যিসকল ব্যক্তিয়ে চাই আছে, গতিকে তেখেতসকলৰ মাজত এটা খুব সুন্দৰ বাৰ্তা গৈছে যে আমি কেতিয়াও হাৰ মানিব নালাগে। হাৰ মানিব নালাগে। সমস্যা মানুহৰ জীৱনত থাকিবই, সেই সমস্যাৰ সৈতে মুখামুখি হ'ব লাগে। সেই সমস্যাটো আমাৰ যিকোনো ধৰণৰ সমস্যা হ'ব পাৰে, আমাৰ দেহৰ ৰোগ এটাও আমাৰ কাৰণে সমস্যা হ'ব পাৰে, কিন্তু সেই সমস্যাৰ ওচৰত আমি কেতিয়াও হাৰ মানিব নালাগে। আৰু তাৰ এটা জ্বলন্ত উদাহৰণ দৰং জিলাৰ আমাৰ ছফিকুল ইছলাম, শ্ৰদ্ধাৰ ছফিকুল ইছলাম। তেখেতে কেতিয়াও হাৰ নামানি তেখেতে কিডনী এটা উলিয়াই দিব বুলি চিকিৎসকে পৰামৰ্শ দিছিলে, কিন্তু তেখেতে হাৰ নেমানিলে। তেখেতে বিভিন্ন চিকিৎসালয়ত ভ্ৰমণ কৰিলে, কিন্তু সদৌ শেষত আহি গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল আইকিডি লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত যিখন গুৱাহাটীৰ সোণাপুৰত যিখন কিডনী হস্পিটেল আইকিডি আছে, গতিকে সেই হস্পিটেলখনতেই তেখেতৰ 2টা কিডনী এতিয়া সম্পূৰ্ণ সুৰক্ষিত বুলি তেখেতে নিজেই জনাইছে। ক্ৰেটিনিন তেখেতৰ এতিয়া 2 নিজেই জনাইছে, যিটো ক্ৰেটিনিনৰ হিচাপ তেখেতে কৈছিল যে 8 পৰ্যন্ত পাইছিলগৈ। গতিকে খুবেই ভাল লাগিলে কথাখিনি। গতিকে আমি পুনৰ দোহাৰিছোঁ কৰ্ণেল চেণ্ডাৰ্ছৰ সেই উক্তিটো, মানুহ নিজে পৰাজিত হ'ব নিবিচাৰিলে কেতিয়াও তেওঁ পৰাস্ত নহয়। আৰু এটা কথা কওঁ, ইয়াৰ ভিতৰত ছাৰ আৰু মোৰ আব্বা। আপোনাৰ আব্বাৰ শুভ নামটো? মোৰ আব্বাৰ নাম মহম্মদ আব্দুল গফুৰ। হয়, আপোনাৰ আব্বালে তেখেতে কিন্তু হাৰ মানা নাই। হয়, আপোনাৰ আব্বালেও এই অনুষ্ঠানৰ জৰিয়তে আমি ছাৰক পুৰা বিশ্বাস কৰি কাৰণে মোক ইয়াতে আহিছে। মোৰ আব্বাৰ মানে হাৰ মানা নাই। হয়, গতিকে আব্বাই হাৰ নেমানিলে। গতিকে আব্বাৰ কাৰণে আপুনি এই অনুষ্ঠানটোৰ জৰিয়তে কি ক'ব? আব্বাই এই অনুষ্ঠানটো চাই আছে? আব্বাই চাই আছে মানে মোৰ মানে অলপ মই হৈ গৈছিলোঁ, কিন্তু মোৰ আব্বাই মানে হোৱা নাই। হয় হয় হয়, তেখেতে কৈছে মই চাম ডক্টৰজন। আপোনাৰ আব্বাই হাৰ নেমানিলে? নাই, আব্বাই হাৰ মানা নাই। হয় হয় হয়,
গতিকে খুব ভাল লাগিলে আপোনাৰ কথাখিনি গতিকে আমি আপোনাৰ আব্বাক পুনৰবাৰ আমি কিডনী হস্পিটেল আইগিৰ তৰফৰ পৰা আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ হয় গতিকে সঁচাকৈ খুব ভাল লাগিলে শফিকুল ইছলাম আপোনাৰ সৈতে কথা পাতি গতিকে অসমীয়াত এষাৰ বৰ সুন্দৰ কথা আছে আশাৰ ওচৰত ভাগ্য পৰাজিত হয় নহয় জানো গতিকে আমি যদি খুব অন্তঃকৰণেৰে আমি কিবা এটা আশা কৰোঁ আৰু সেই আশাত যদি সততা আৰু পবিত্ৰতা থাকে তেতিয়াহ'লে আল্লাহ বা ঈশ্বৰ বা গদেও আমাৰ আশাটোক তেখেতে পূৰ্ণ কৰিবলৈ আমাক সাহস দিয়ে চেষ্টা কৰে নহয় জানো গতিকে আজিৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ আপোনাক আগলৈ লগ পাম আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ হয় ধন্যবাদ